নলবাৰীত গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত প্ৰীতি মহিলা ফুটবল প্ৰতিযোগিতা। নলবাৰীৰ ঘগ্ৰাপাৰৰ বৰিদতৰাৰ বিষ্ণুৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি স্বেচ্ছাসেৱী সন্থা গ্ৰাম্য বিকাশ মঞ্চৰ উদ্যোগত আৰু নলবাৰী ক্ৰীড়া সন্থাৰ সহযোগত এখনি প্ৰীতি মহিলা ফুটবল খেল অনুষ্ঠিত হৈ যায়। নৱজ্যোতি সংঘৰ সৌজন্যত অনুষ্ঠিত হোৱা উক্ত খেলখনত গ্ৰাম্য বিকাশ মঞ্চ একাদশ আৰু নলবাৰীৰ ক্ৰীড়া সন্থা একাদশৰ মাজত খেল অনুষ্ঠিত হয়। উক্ত প্ৰীতি ফুটবল খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে GMDAৰ অধ্যক্ষ তথা বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই। আবেলি 3 বজাৰ পৰা অনুষ্ঠিত হোৱা উক্ত প্ৰীতি ফুটবল খেলখন উদ্বোধন কৰাৰ পিছতে উদ্বোধক নাৰায়ণ ডেকাৰ লগতে উপস্থিত সমূহ খেলুৱৈৰ লগতে ৰাইজে ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী পৰিহাৰ কৰাৰ উদ্দেশ্যে শপত বাক্য পাঠ কৰে। প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নলবাৰী জিলা প্ৰকল্প প্ৰবন্ধক চন্দন তালুকদাৰৰ লগতে গ্ৰাম্য বিকাশ মঞ্চৰ স্বেচ্ছাসেৱকসকল আৰু ক্ৰীড়াপ্ৰেমীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে স্বেচ্ছাসেৱী সন্থা গ্ৰাম্য বিকাশ মঞ্চৰ এইবেলি ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে ড্ৰাগছমুক্ত সমাজ গঢ়াৰ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা আজিৰ প্ৰতিযোগিতাত নলবাৰী ক্ৰীড়া সন্থা একাদশে গ্ৰাম্য বিকাশ মঞ্চ একাদশক 4-0 গলত পৰাস্ত কৰে। জনাবলৈ পাই সুখী হৈছিল যে গ্ৰাম্য বিকাশ মঞ্চই গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰি আছে আৰু এই ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আজি BR মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এখন প্ৰীতি মেচ মহিলাৰ প্ৰীতি মেচ ইয়াত অনুষ্ঠিত হৈ যায়। এই খেলখনত আমাৰ গ্ৰাম্য বিকাশ মঞ্চ একাদশ আৰু লগতে নলবাৰী ক্ৰীড়া সন্থা একাদশ ইয়াত অংশগ্ৰহণ কৰিছিলে আৰু নলবাৰী ক্ৰীড়া সন্থা একাদশে জয়লাভ কৰিবলৈ সক্ষম হয়। গ্ৰাম্য বিকাশ মঞ্চই এখন ড্ৰাগছমুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে আজি BR মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই খেলখন অনুষ্ঠিত কৰিছে। যথেষ্ট সংখ্যক ইয়াত ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত হৈছে আৰু গ্ৰাম্য বিকাশ মঞ্চই এই ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰি আছে। বিশেষকৈ প্ৰতি মাহতে একোটা কাৰ্যসূচী ৰূপায়ণ কৰি আছে আৰু আমি এই খেলখনৰ জৰিয়তে সকলোকে সংগঠিত কৰি তেনেকৈ আমি এখন ড্ৰাগছমুক্ত সমাজ নিৰ্মাণ কৰিব পাৰোঁ তাৰ এটা মেছেজ দিয়াৰ অৰ্থে এই খেলখন আমাৰ ইয়াতে অনুষ্ঠিত কৰা হৈছে। ডেস্ক ৰিপৰ্ট বাৰ্তা টু জেড।